সকলোকে নমস্কাৰ জনাই মোৰ আন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি বিহু বুলি আমাৰ পৰিয়ালটো ওলাইছোঁ দেউতাৰ গাঁৱৰ ঘৰলৈ, দেউতাৰ জন্মঘৰলৈ। বিহুৱে পূজাই নিজৰ গাঁৱৰ ঘৰখনলৈ নগ'লে মনটো কিবা ভাল নালাগে নহয় জানো। সেয়েহে দেউতাক লৈ পেলাই আজি আমি এয়া গাঁৱৰ ঘৰলৈ বুলি আহিলোঁ। আৰু আহিয়ে এয়া নামিয়ে চিধাই আমি দেখিলোঁ বান্দৰ, মানে ইয়াত ঢেৰ বান্দৰ আছে। আৰু এয়া আহি পেলাই প্ৰথম আমি বৰদেউতাৰ ঘৰতে সোমাই লৈছোঁ, যিহেতু তেওঁলোকৰ ঘৰটো প্ৰথমতেই পায়। এইফালে আকৌ আমাৰ ছোৱালীকেইজনীয়ে ভিতৰলৈ নগৈ বাহিৰে বাহিৰে বান্দৰ চোৱাতহে ব্যস্ত হৈ আছে। আৰু এয়া আকৌ দেউতাই নিজৰ গাঁৱৰ মানুহ লগ পাই ইমান কথা পাতিছে। বৰদেউতাৰ ঘৰত চাহ আৰু জলপান খাই এয়া আকৌ পালোহি আমি সৰু খুৰাৰ ঘৰত। আৰু সৰু খুৰাৰ ঘৰলৈ নামি যাবলৈ এনেকৈ দেখিছেনে ধৰি ধৰি পেলাই নিবলগীয়া হৈছে দেউতাক। মানে এইটো হৈছে মথাউৰি, আৰু মথাউৰিটোৰ একেবাৰে কাষতে আমাৰ সৰু খুৰাৰ ঘৰ। কাষত দিচাং নৈখন আছে। আৰু এইফালে আকৌ ভিতৰলৈ আহি পেলাই দেখিলোহি সৰু খুৰাৰ ঘৰৰ ভিতৰত এটা কাঠৰ বাকচ বনাই লৈছে। মানে ইয়াতো ইমানেই বান্দৰৰ উৎপাতত একো ৰাখিবই নোৱাৰে, সেয়েহে এনেকৈ তেওঁলোকে এটা বাকচ বনাই তাতে ভৰাই ৰাখে বস্তুবোৰ। আৰু এইফালে চাহ তাহ খাই মেলি আমি আকৌ আহিলোঁ নৈখনৰ কাষলৈ। ইমান কাষতে এখন সুন্দৰ নৈ থাকিলে আৰু ভিতৰত ৰৈ থাকিব পাৰিনে। এয়া আমাক সৰু খুৰাই সেয়েহে নৈ কাষলৈ বুলি লৈ আনিছে। এই ঠাইখিনিৰ পৰিৱেশটো মোৰ যে বৰ প্ৰিয়। যেতিয়া প্ৰথম এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ আৰু প্ৰথমবাৰৰ বাবে যেতিয়া ফুৰাবলৈ আনিছিলে, তেতিয়াৰ পৰা আজিলৈকে এই ঠাইখিনি কিন্তু মই বৰ ভাল পাওঁ। আৰু আহিলে আমি ইয়ালৈ নহাকৈ কেতিয়াও নাথাকোঁ। নৈখনৰ শান্ত সমাহিত ৰূপটো দেখিলে এনেই মনটো ভাল লাগি যায়। তাতে আকৌ ইমান ধুনীয়াকৈ বতাহ মাৰি থাকে। ওচৰতে ঘৰটো হোৱা হ'লে ইয়াত কিন্তু কাপোৰ ধুবলৈ নিশ্চয় আহিলোহেঁতেন। শুনিছোঁ নৈ পানীত বোলে কাপোৰ ধুলে কাপোৰ বৰ ধুনীয়া চাফা হয়। আৰু এইফালে আকৌ আমাক সৰু খুৰাই নাওখন টানি পেলাই দেখাইছে। নাওখন ইপাৰ সিপাৰ হ'বলৈ তেওঁলোকে ব্যৱহাৰ কৰে আৰু ৰছী এডাল টানি থৈছে দেখিছেনে। এইপাৰৰ মানুহ যেতিয়া সিপাৰলৈ যাবলৈ হয়, তেতিয়া নাওখনত লাগি থকা এই ৰছীডাল টানি দিলেই নাওখন এইপাৰলৈ আহি যায়। নৈ ঘাটৰ পৰা আহি পেলাই এয়া খুৰীয়ে বনাই থোৱা হাঁহে মাহে খুব সুন্দৰকৈ এসাঁজ খালোঁ। আৰু ইয়ালৈ আহিলে এটাই ভাল লাগে, তেওঁলোকে ইমান মৰম আৰু আদৰ সাদৰ কৰে। সেয়েহে আমাৰ ছোৱালীকেইজনীয়ে ইয়ালৈ আহিবলৈ বৰ ভাল পায় আৰু লগতে আহিবলৈ খুব হেঁপাহ কৰে। আৰু এইফালে খাই বৈ উঠি এতিয়া আকৌ আমাৰ যাবৰে হ'ল। আৰু যাবৰ সময়ত এয়া দেখিছেনে খুৰীয়ে দৌৰ মাৰি আহি পেলাই খুৰাৰ হাতত কিবা এটা দিছেহি আৰু আমাকো যাবলৈ দিয়া নাই। তাৰ পাছতহে গম পাইছোঁ আমাৰ ছোৱালীকেইজনী কিবা এটা খাবলৈ এয়া ককাকে হাতত পইচা অকণমান ধৰাই দিছেহি।